Hello everyone, welcome back to my YouTube channel. আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম প্ৰিপজিশনৰ ওপৰত কিছুমান সেন্টেন্স প্ৰেক্টিস কৰিম যাৰ সহায়ত প্ৰিপজিশন বিষয়টো তোমালোকে ভালদৰে বুজি পাবলৈ সমৰ্থ হ'বা হাই স্কুল হায়াৰ সেকেন্ডাৰী বা বিভিন্ন কম্পিটিটিভ এক্সামৰ বাবে আজিৰ এই ভিডিঅ'টো যথেষ্ট ইউজফুল হ'ব তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব লাগিব ভিডিঅ'টো প্ৰিপজিশনৰ সঠিক আৰু শুদ্ধ ব্যৱহাৰ কেনেকুৱা বাক্যত কেনে ধৰণে ব্যৱহাৰ কৰিব লাগে হেতু দেখুৱা হৈছে বহুতো উদাহৰণ লোৱা হৈছে ভিডিঅ'টোত আমি এতিয়া আৰম্ভ কৰিছো ভিডিঅ'টো এক নম্বৰত যেটো দিয়া হৈছে যে হি ডাইড ডেছ অভাৰ ইটিং যে বেছিকে খাই মানুহজনৰ মৃত্যুমুখত পৰিছিল ইয়াতে ডাইড ফ্ৰম অভাৰ ইটিং ডাই ভাৰ্বৰ পিছত অফ বাই ফ্ৰম ইন ইত্যাদি প্ৰিপজিশন বহে আৰু যদি অস্বাভাৱিক কাৰণত মৃত্যু হয় তেতিয়া ফ্ৰম বহাব লাগে অভাৰ ইটিং এটো এটা অস্বাভাৱিক কাৰণ স্বাভাৱিক বেমাৰ আজাৰ হৈ মৃত্যু হলে হেতু বেলেগ কথা বেছিকৈ খাই মৃত্যু হৈছে গতিকে এটো অস্বাভাৱিক কাৰণত মৃত্যু হৈছে কাৰণে ডাইড ফ্ৰম অভাৰ ইটিং দুই নম্বৰটো হৈছে হি ডাইড ডেছ অভাৰৱৰ্ক ইয়াতে হ'ব ফ্ৰম হি ডাইড ফ্ৰম অভাৰৱৰ্ক এটো হেই একে ধৰণৰ যে অস্বাভাৱিক কাৰণত বেছিকৈ পৰিশ্ৰম কৰাৰ ফলত তাৰ মৃত্যু হৈছিল গতিকে এটো ডাইড ফ্ৰম অভাৰৱৰ্ক হ'ব তিন নম্বৰটো হৈছে হি ডাইড অফ মেলেৰিয়া ডাইড অফ মেলেৰিয়া বেমাৰত মৃত্যু হলে ডাইৰ পিছত অফ প্ৰিপজিশন বহে যে মহাত্মা ডাইড ফৰ ফ্ৰীডম স্বাধীনতাৰ বাবে মহাত্মা গান্ধীয়ে যুদ্ধ মানে কি মৃত্যুবৰণ কৰিছিল কোনো বিশেষ উদ্দেশ্য কোনো মহৎ উদ্দেশ্যৰ বাবে মৃত্যুবৰণ কৰা বুজালে তেতিয়া ফৰ হয় ডাই ফৰ মহাত্মা ডাইড ফৰ ফ্ৰীডম স্বাধীনতাৰ বাবে দেশৰ স্বাধীনতাৰ বাবে মহাত্মা গান্ধীয়ে মৃত্যুবৰণ কৰিছিল পাঁচ নম্বৰটো হৈছে হি ডাইড ফৰ হিজ কান্ট্ৰি হি তাৰ দেশৰ বাবে মৃত্যুবৰণ কৰিছিল গতিকে ইয়াতে ডাইৰ পিছত ফৰ প্ৰিপজিশন বহিব ছয় নম্বৰ হৈছে হি ডাইড ইন কাৰ এক্সিডেণ্ট দুৰ্ঘটনাত মৃত্যু হলে ডাইৰ পিছত ইন প্ৰিপজিশন বহে গতিকে হি ডাইড ইন কাৰ এক্সিডেণ্ট মোৰ প্ৰিপজিশনৰ ওপৰত আন এটা ভিডিঅ' বনোৱা হৈছিলে সেই ভিডিঅ'টো তোমালোকে চাব পাৰিবা যত এই আটাইখিনি কথা বুজাই দিয়া হৈছিল যে ডাইৰ পিছত কি কি প্ৰিপজিশন আহিব লিভৰ পিছত কি কি প্ৰিপজিশন আহিব মেডৰ পিছত কি কি আহিব কনসিষ্টৰ পিছত কি কি আহিব এপ্লাইৰ পিছত কি কি আহিব এগ্ৰি পিছত কি কি আহিব প্ৰিপজিশন এই আটাইবোৰ প্ৰিপজিশনৰ ওপৰত আন এটা ভিডিঅ' বনোৱা হৈছে তোমালোকে সেই ভিডিঅ'টো চাব পাৰিবা প্লে লিষ্টত গৈ গতিকে 7 নম্বৰটো হৈছে হি ডাইড বাই টেকিং পয়জন হি বি খাই মৃত্যুবৰণ কৰিছিল এটো আত্মহত্যা কৰা বুজাইছে আত্মহত্যা কৰা বুজালে বাই প্ৰিপজিশন বহিব আমি একে ধৰণে 8 নম্বৰটোত পাম হি ডাইড বাই সুইসাইড ইয়াতে আত্মহত্যা কৰা বুজাইছে গতিকে ডাইৰ পিছত বাই প্ৰিপজিশন বহিব ডাইড বাই সুইসাইড 9 নম্বৰটো কাউজ লিভ অন গ্ৰাছ লিভ শব্দৰ পিছত অন প্ৰিপজিশন বহিব যদিহে প্ৰধান আহাৰ বুজায় যে কাউজ লিভ অন গ্ৰাছ গৰুৱে ঘাঁহ খাই যাই থাকে গৰুৰ প্ৰধান খাদ্য হৈছে ঘাঁহ গতিকে প্ৰধান আহাৰৰ ওপৰত নিৰ্ভৰতা বুজালে অন প্ৰিপজিশন বহে আমি আন এটা ক'ব পাৰো যে বাঘে মাংস খাই যাই থাকে তেতিয়া হেতু কি হ'ব যে টাইগাৰ্স লিভ অন ফ্লেশ হেতু তেনেকুৱা হয় 10 নম্বৰটো হৈছে হি লিভড বাই চিটিং আদাৰ্স আনক ঠগাই হি জীৱন নিৰ্বাহ কৰিছিল গতিকে লিভৰ পিছত কি কি প্ৰিপজিশন আহে এটা হৈছে খাদ্য প্ৰধান খাদ্য হলে হেতু অন হয় এটা হৈছে বাইটো জীৱিকা বুজায়
ইয়াতে তেওঁ আনক ঠগাই জীৱন নিৰ্বাহ কৰিছিল চ' আনক ঠগোৱাটোৱে তেওঁৰ জীৱিকা সি আনক ঠগাই পইচা উপাৰ্জন কৰে তেনেকৈ জীৱন নিৰ্বাহ কৰিছিল চ' হি লিভ বাই চিটিং আদাৰ্ছ 12 নম্বৰটো হি লিভছ ইন দিল্লী এইটো বহুত সিম্পল আছে হি লিভছ ইন দিল্লী হি দিল্লীত বাস কৰে 13 নম্বৰটো দ্য প'ৰ মেন লিভছ বাই বেগিং লিভছ বাই বেগিং বেগিং মানে হৈছে ভিক্ষা খোজা যে দুখীয়া মানুহজনে ভিক্ষা খুজি জীৱন নিৰ্বাহ কৰে চ' এইটো লিভ বাই হ'ব বাই কেতিয়া হয় যে জীৱিকা বুজালে বাই হয় গতিকে ইয়াতে মানুহজনে ভিক্ষা খুজে সেইটোৱে তেওঁৰ জীৱিকা 14 নম্বৰটো হৈছে দ্য এনচিয়েণ্ট মেন লিভড বাই হাণ্টিং চ' পুৰণি মানুহবিলাকে এনচিয়েণ্ট পুৰণি সময়ৰ মানুহবিলাকে কেনেদৰে জীৱন নিৰ্বাহ কৰিছিল চিকাৰ কৰি জীৱন নিৰ্বাহ কৰিছিল চ' ইয়াতে বাই হ'ব লিভড বাই হাণ্টিং পোন্ধৰ নম্বৰত হৈছে ট্ৰাই টু লিভ বাই অনেষ্ট মিনছ সৎ উপায়েৰে জীৱন নিৰ্বাহ কৰিবলৈ চেষ্টা কৰিবা লিভ বাই অনেষ্ট মিনছ চ' এইটো উপায় বুজাইছে জীৱিকা বা উপায় বুজালে বাই প্ৰিপজিশ্যন আহিব লিভ বাই অনেষ্ট মিনছ আৰু প্ৰধান আহাৰ বুজালে অন প্ৰিপজিশ্যন হৈ কোৱা হৈছে এতিয়া 16 নম্বৰটো হৈছে হি লিভছ ফৰ হিউমেনিটি লিভছ ফৰ হিউমেনিটি ইয়াতে ফৰ প্ৰিপজিশ্যন আহিব ইয়াতে জীৱিকা বুজোৱা নাই ইয়াতে প্ৰধান খাদ্য বুজোৱা নাই ইয়াতে বুজাইছে যে মানৱতাৰ বাবে জীয়াই আছে তেওঁ মানুহৰ বাবে জীয়াই আছে তেওঁ মানৱতাৰ বাবে জীয়াই আছে হি লিভছ ফৰ হিউমেনিটি এইটো হ'ব 17 নম্বৰটো হৈছে হি লিভছ ফ্ৰম হেণ্ড টু মাউথ এই সেন্টেন্সটোত মন কৰিবলগীয়া যে হি লিভছ ফ্ৰম হেণ্ড টু মাউথ ইয়াতে মন কৰিবা ফ্ৰম হেণ্ড টু মাউথ এইটো এটা ফ্ৰেজ ইয়াৰ অৰ্থ হৈছে কোনোমতে জীয়াই থকা কোনোমতে খাই লৈ জীৱন নিৰ্বাহ কৰা পেটে পেটে খাই জীয়াই থকা ফ্ৰম হেণ্ড টু মাউথ এইটো হৈছে ফ্ৰেজ চ' সেইবাবে হি লিভছ ফ্ৰম হেণ্ড টু মাউথ তেওঁ কোনোমতে খাই লৈ জীয়াই আছে এইটো অৰ্থত ব্যৱহাৰ হৈছে চ' ইয়াৰ পিছত পাম আমি যদি তোমালোকে এই চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টোত লাইক কৰি দিবা ইংৰাজী গ্ৰামাৰৰ ওপৰত বিভিন্ন ধৰণৰ ভিডিঅ' তোমালোকে এই চেনেলটোত চাব পাৰিবা গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এতিয়া 18 নম্বৰত হৈছে হি ইজ ব্লাইণ্ড অফ ওৱান আই ব্লাইণ্ডৰ পিছত অফ প্ৰিপজিশ্যন আহে ব্লাইণ্ড অফ ওৱান আই কিন্তু ব্লাইণ্ডৰ পিছত ইন প্ৰিপজিশ্যন আহিব যদি নিৰ্ধাৰণ কৰি দিয়া হৈছে সৌ চকুটো নে বাও চকুটো সি সৌ চকুৰে দেখা নাপায় বা বাও চকুৰে দেখা নাপায় বুলি যদি নিৰ্দিষ্টকৈ কয় তেতিয়া ব্লাইণ্ড ইন হ'ব উদাহৰণস্বৰূপে মই এটা কৈ দিছোঁ হি ইজ ব্লাইণ্ড ইন হিজ লেফ্ট আই তেতিয়া কিন্তু ইন হ'ব মনত ৰাখিবা 19 নম্বৰটো হৈছে most of us are blind to our defect যে আমি বেছিভাগে আমাৰ নিজৰ যিটো ভুলৰ প্ৰতি কি কৰোঁ আমি আওকাণ কৰোঁ ফুলবিলাক দেখিও নেদেখোঁ ব্লাইণ্ড টু কেতিয়া হয় ইয়াতে অন্ধ বুজোৱা নাই চকুৰে নেদেখা বুজোৱা নাই যদিও ব্লাইণ্ড মানে অন্ধ হয় ইয়াতে বুজাইছে যে আমি দেখিও নেদেখোঁ তাৰমানে যিটো আওকাণ কৰোঁ আমাৰ ভুলবিলাক ডিফেক্টবিলাক আমি যেন দেখিও নেদেখোঁ আমাৰ নিজৰ ভুলবিলাক আমি আওকাণ কৰোঁ most of us are blind to our defect এইটো অৰ্থত টু হয় anger is compared to fire জুইক খঙৰ লগত তুলনা কৰা হয় compare শব্দৰ পিছত টু প্ৰিপজিশ্যন আহে আৰু উইথ প্ৰিপজিশ্যন আহে ইয়াতে বেলেগ জুই বেলেগ খং বেলেগ বস্তুৰ মাজত তুলনা কৰা বুজালে টু আহে anger is compared to fire the pen is compared to a knife কলমক এখন ছুৰীৰ লগত তুলনা কৰা হয় নাইফ মানে হৈছে কটাৰী বা ছুৰী কলমক কটাৰীৰ লগত তুলনা কৰা হয় গতিকে পেন ইজ কম্পেয়াৰ্ড টু নাইফ কাৰণ দুইটা বেলেগ বস্তুৰ মাজত তুলনা কৰা বুজাইছে এতিয়া শংকৰদেৱ ইজ কম্পেয়াৰ্ড উইথ কালিদাস
ইয়াতে উইথ প্ৰিপজিশ্যন আহিব কাৰণ দুজন মানুহৰ মাজত সাদৃশ্য থকা বস্তুৰ মাজত তুলনা কৰা বুজাইছে শংকৰদেৱ আৰু কালিদাস দুজন ব্যক্তিৰ মাজত তুলনা সাদৃশ্য থকা বস্তুৰ মাজত তুলনা গতিকে কম্পেয়াৰ্ড উইথ কালিদাস এটো হ'ব যে his father works in a factory যে তেওঁৰ দেউতাক এটা ফেক্টৰীত কাম কৰে এটোত ইন প্ৰিপজিশ্যন আহিব in a factory 24 নম্বৰটো হৈছে the man works on a farm ফাৰ্মৰ ক্ষেত্ৰত কিন্তু on প্ৰিপজিশ্যন আহিব যে the man works on a farm কৰ্মক্ষেত্ৰ বুজালে যে মানুহজন বেংকত কাম কৰে the man works in a bank ফেক্টৰীত কাম কৰে the man works in a factory ফাৰ্ম মানুহজনে ফাৰ্মত কাম কৰে the man works on a farm ফাৰ্মৰ আগত on হ'ব প্ৰিপজিশ্যন যে I quite agree to the proposal তোমাৰ প্ৰস্তাৱটোত মই সম্পূৰ্ণ সন্মত গতিকে I quite agree to the proposal গতিকে agree পিছত to প্ৰিপজিশ্যন আহিব যদি পিছত প্ৰস্তাৱ পৰামৰ্শ উপদেশ এনে এইবিলাক থাকে আৰু ইয়াৰ পিছৰটো চাবা তোমালোকে I agree with him on this point এইটো পইণ্টত মই তেওঁৰ লগত সন্মত গতিকে যদি ব্যক্তিৰ লগত সন্মত বুজায় তেতিয়া উইথ প্ৰিপজিশ্যন বহিব so I agree with him on this point so ইয়াৰ পিছত আমি পাম my uncle deals in tea যে মোৰ খুৰা চাহৰ ব্যৱসায় কৰে ডিল শব্দৰ পিছত ইন প্ৰিপজিশ্যন আহে আৰু কেতিয়াবা উইথ প্ৰিপজিশ্যন আহে ব্যৱসায় কৰা অৰ্থত ইন প্ৰিপজিশ্যন আহে my uncle deals in tea deals in মানে ব্যৱসায় কৰা 28 নম্বৰটো হৈছে the man is difficult to deal with 28 নম্বৰটোত উইথ হ'ব কাৰণ ইয়াতে ব্যৱসায় কৰা বুজোৱা নাই the man is difficult to deal with মানুহজনৰ লগত চলাটো খুব কঠিন মানুহজনৰ লগত মোকাবিলা কৰাটো খুব কঠিন the man is difficult to deal with যদি ব্যৱসায় কৰা বুজায় তেতিয়া ইন হয় আৰু ব্যৱসায় কৰা নুবুজালে বেলেগ যিকোনো থাকিলে উইথ ব্যৱহাৰ কৰিব পাৰো আমি the man is difficult to deal with যে a greedy man hankers after money a greedy man hankers after money hanker শব্দৰ পিছত after preposition আহে সকলো সময়তে hankerৰ পিছত after preposition আহে যে লুভিয়া মানুহে টকাৰ পিছে পিছে দৌৰি ফুৰে টকাক লৈ বহুত আকাংক্ষা কৰে hanker after মানে কিবা এটা পাবলৈ বিৰাট মানে হেই কৰা ইচ্ছা কৰা আকাংক্ষা কৰা খুব আকাংক্ষা কৰা hanker after money 30 হৈছে I had to part with my books part with partৰ পিছত প্ৰিপজিশ্যন উইথ বহে কেতিয়া বহে part with হলে ইয়াৰ অৰ্থটো হয় এৰা বা বিচ্ছিন্ন হোৱা মই মোৰ কিতাপখিনিৰ লগত কিতাপখিনি এৰিব লগা হৈছিল I had to part with my books মোৰ কিতাপ আছিল আৰু মই কিতাপখিনি এৰিব লগা হৈছিল গতিকে part with my books মনত ৰাখিবা এটো সেন্টেন্সত এটো হ'ব আৰু পাৰ্টৰ পিছত কিন্তু পাৰ্ট ফ্ৰম হয় তেতিয়া হেতু বিদায় জনোৱা অৰ্থত পাৰ্ট ফ্ৰম হয় 31 হৈছে ইট ইজ হাৰ্ড টু পাৰ্ট উইথ দোজ সো হেবিলাক এৰাটো কঠিন সো ইট ইজ হাৰ্ড টু পাৰ্ট উইথ দোজ পাৰ্ট উইথ মানে এৰা বা বিচ্ছিন্ন হোৱা এটা 32 যেটো দিয়া হৈছে people always run after pleasure run after মানে আমি কি হবার পিছে পিছে দৌৰি ফুৰা আমি মানুহে সুখৰ পিছে পিছে দৌৰি ফুৰে people always run after pleasure এটো অৰ্থত হৈছে we must not yield to corruption yieldৰ পিছত to প্ৰিপজিশ্যন আহে yield to মানে হৈছে হাৰ মানা বশ্যতা স্বীকাৰ কৰা আমি কৰাপচনৰ আগত হাৰ মানিব নালাগে কৰাপচনৰ আগত আমি বশ্যতা স্বীকাৰ কৰিব নালাগে we must not yield to corruption 34 এটো আছে please send a reply to my letter reply পিছত প্ৰিপজিশ্যন আহে to please send a reply to my letter মোৰ চিঠিখনৰ উত্তৰ দিবা
চ' ইয়াৰ পিছত পাম যে 35ত I shall look into the complaint. মই অভিযোগটো অনুসন্ধান কৰিম look into the complaint. look into মানে অনুসন্ধান কৰা গতিকে into হ'ব The principal presided over the meeting. প্ৰিন্সিপালজনে সভাখনত সভাপতিত্ব কৰিছিল presided over the meeting. preside over মনত ৰাখিবা প্ৰিচাইডৰ পিছত over প্ৰিপজিশ্যন আহে preside over মানে হৈছে সভাপতিত্ব কৰা So my father was angry at my failure. Angry শব্দৰ পিছত at preposition আহিব angry at my failure. আৰু with angry পিছত with আৰু at আহে. with কেতিয়া আহে ব্যক্তি থাকিলে I angry with you হেতু অৰ্থত with হয় ইয়াতে at হ'ব I cannot part with this book. মই এই কিতাপখন এৰিব নোৱাৰো I cannot part with this book. গতিকে 38 নম্বৰত এইটো আজিৰ এই ভিডিঅ'টোত আমি ইমানখিনি আলোচনা কৰিলো ইয়াৰ পিছত আমি আন এটা ভিডিঅ'ত প্ৰিপজিশ্যনৰ আন কিছুমান উদাহৰণৰ সৈতে আলোচনা কৰিম গতিকে তোমালোকে সেই ভিডিঅ'টো চাব পাৰিবা সো তোমালোকক পুনৰবাৰ কৰোঁ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা যিসকলে কৰা নাই আৰু ভিডিঅ'টো লাইক কৰি দিবা আজিলৈকে ইমানখিনিয়ে আশা কৰিছো ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে সো থ্যাংক ইউ